মানুহৰ জীৱনটোৱে আসলতে বৰ জটিল কেতিয়াবা সুখৰ মুহূৰ্ত আৰু কেতিয়াবা দুখৰ মুহূৰ্ত কেতিয়াবা আপোনাৰ জীৱনলৈ নিশ্চয় আহে টেনচন ব্যক্তিগত জীৱনত টেনচন পাৰিবাৰিক জীৱনত টেনচন কিন্তু এই টেনচনৰ পৰা নিৰাময়ৰ উপায় কি হয় দ্য উইকেণ্ড শ্ব' প্ৰতি শনিবাৰে নিশা 7:45 আৰু দেওবাৰে নিশা 9 বজাত আপুনি চাওক প্ৰাগ নিউজৰ অভিজাত আয়োজন দ্য উইকেণ্ড শ্ব' মোক লগ পাব আৰু মোৰ লগত থাকিব এগৰাকী বিশেষ অতিথি হয় আপুনি নিশ্চয় আজি উদ্গ্ৰীৱ হৈ পৰিছে আমাৰ আজি অতিথিৰ নাম জানিবলৈ তেওঁৰ পৰিচয় জানিবলৈ আসলতে তেওঁৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই নামে তেওঁৰ পৰিচয় নামে তেওঁৰ চিনাকি নামে তেওঁৰ দক্ষতা হেগৰাকী হৈছে অসমীয়া ছবিৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামী আমি নিশিতা গোস্বামীক আহিবলৈ অনুৰোধ জনাইছো নিশিতা দ্য উইকেণ্ড শ্ব'ৰ আজিৰ অতিথি কেনেকুৱা অনুভৱ মহাৰণীজন লাগিছে ইমান ধুনীয়া ছেটআপ আৰু সঁচাকৈ খুব ভাল লাগিছে দেৱজিতা থেংক ইউ শ্ব'টো মই চাওঁ নিজেও খুব আগৰ ফেন আছিলোঁ আগৰ ছিজনটোৰ তাৰপাছত আজি এনেকৈ আহিবলৈ পাই খুবেই সুখী খুব ভাল লাগিছে আচ্ছা নিশিতা মই তোমাৰ ব্যক্তিগত জীৱন আৰু বৃত্তিগত জীৱনক একাকাৰ কৰি কিছু কথা সুধিম আৰু মই আশা কৰিম যে আমাৰ বাকী সকল অতিথিয়ে যেনেদৰে খোলাখুলিকৈ কিছুমান কথা আমাৰ আগত কৈছিল নিশিতা গোস্বামীও একেখিনি কথাই আমাক ক'ব নিশ্চয় মই লুক ঢাক কৰি ৰখা মানুহ নহয় সকলোৱে জানে চিধা চিধিকেই কওঁ সেইকাৰণে কেতিয়াবা বিপদতো পৰোঁ বেছি মুখ খোলাটো দিগদাৰ আছিল বেছি মুখ খোলাটো প্ৰব্লেম কিন্তু যিখিনি মোৰ মনত থাকে মই সেইখিনি কৈ দিওঁ আৰু কি লুকুৱাবলৈ আচলতে তেনেকুৱা একো নাথাকে নিশিতা মই অলপ তোমাৰ পুৰণি কথা জানিব বিচাৰিম যে শৈশৱতে সকলোৱে সপোন দেখে আৰু সপোন দেখাটো কেতিয়াও পাপ নহয় সপোন দেখাটো কেতিয়াও অপৰাধ নহয় বা দুখ নহয় মই সুধিব বিচাৰিছোঁ যে নিশিতা গোস্বামীৰ শৈশৱৰ সপোন কি আছিল সপোন আছিল মোৰ আচলতে সঁচাকৈ ক'বলৈ গ'লে অভিনয় কৰা সৰুৰ পৰাই মই মোৰ মাক যেতিয়া দেখি আহিছিলোঁ অভিনয় কৰা আমি তেতিয়া সৰু এখন জেগাত আছিলোঁ জাগিৰোড তাতে সকলো আৰ্টিষ্ট আহে মাৰ ওচৰলৈ আহে মাক লগ ধৰিবলৈ আহে কেতিয়াবা কামত আহে গতিকে তেতিয়া বিজু আংকলহঁত নিপন আংকলহঁত ফেমিলি লৈ তেওঁলোক আমাৰ ঘৰলৈ আহিছে পৰিৱেশটো সদায় আছিলে আৰু সেই বস্তুবোৰে মোক মানে আকৃষ্ট কৰিছিলে আৰু সেই মই নাজানো কিয় মাক যেতিয়া মই ষ্টেজত অভিনয় কৰা দেখোঁ মোৰ বিৰাট কৰিবলৈ মন যায় আইনাৰ আগত অভিনয় কৰিছিলোঁ সেই অভিনয় বস্তুটোৰ প্ৰতি মোৰ সাংঘাতিক দুৰ্বলতা আছিলে আৰু স্কুলতো মই নাচ গানতো খুব এক্টিভ আছিলোঁ গতিকে সেইটোৱে মোৰ সপোন আচলতে মনত মই পুহি ৰাখিছিলোঁ যে মই এগৰাকী অভিনেত্ৰী হ'ম বুলি নহয় যে মই অভিনয় কৰিম অভিনয় কৰাৰ এটা সপোন আছিল তোমাৰ যেতিয়া আগতে শিশুকালত এখন ৰচনা লিখিবলগীয়া হৈছিল যে মাই এম ইন লাইফ নিশিতা গোস্বামীয়ে কি লিখিছিল তেতিয়া বেলেগ আছিলে নেকি এম ইন লাইফ বুলি ক'লে প্ৰথম বস্তুটো আহে ডক্টৰ ছেকেণ্ডটো স্লেছ আহে ইঞ্জিনিয়াৰ গতিকে ময়ো সেই ডক্টৰ আৰু ইঞ্জিনিয়াৰেই লিখিছিলোঁ তেতিয়া যে এম ইন লাইফ কি হ'বা আই ৱান্ট টু বি আ ডক্টৰ বা আই ৱান্ট টু বিকাম এন ইঞ্জিনিয়াৰ সেই তেনেকেই লিখিছিলোঁ আৰু তেতিয়া মোৰ যিহেতু দেউতা ইঞ্জিনিয়াৰ গতিকে ভাবিছিলোঁ ইঞ্জিনিয়াৰিঙে কৰিম আৰু মই এনেও বাল্ব চাল্ব লগাই খুব ভাল পাওঁ ইলেক্ট্ৰিকেল কাম কৰি এইবিলাক ভাল পাওঁ কিন্তু পিছত গম পালোঁ যে নহয় বিজ্ঞানটো মোৰ দ্বাৰা নহ'বগৈ ডক্টৰ নহ'ল ইঞ্জিনিয়াৰ নহ'ল অৱশেষত অভিনেত্ৰী হ'ল নিশিতা গোস্বামী আজি তাৰিখত নিশিতা গোস্বামী কিমান সন্তুষ্ট নিজৰ প্ৰফেশ্যনক লৈ আচলতে কি হয় সন্তুষ্টিটো পটককৈ নাহে কাৰণ আমাৰ মানে যাত্ৰাটো খুব দীঘলীয়া হয় আৰু মই ভাবোঁ দেৱজিতা আমাৰ অভিনয় জগতখনত ষ্ট্ৰেছ তাৰপাছত পটককৈ হতাশা হোৱাটো বা দুখ লগাটো বা কিবা এটা কোনোবাই বেয়াকৈ লিখি দিলে অকণমান গাত লগাটো সেই বস্তুবিলাক খুব বেছি আমাৰ প্ৰফেশ্যনত আৰু তাৰপাছত আৰু এটা প্ৰব্লেম আমাৰ যে আমি চাকৰি নকৰোঁ এতিয়া মই যদি এটা অফিচত চাকৰি কৰিলোহেঁতেন মই জানো যে মই মাহৰ শেষত দৰমহা পামেই গতিকে এতিয়া কেনেকুৱা হয় যে ছাপ'জ বোলে মোৰ মাহটোত বোলে 10 দিন কাম আছে
বোলে মই এইখিনি পাইছোঁ মোৰ পুঁজিখিনি মই এইখিনি পাইছোঁ কেতিয়াবা বোলে সেই 10 দিন কাম নাথাকিবও পাৰে কেতিয়াবা মই এমাহ কিয় 3 মাহ এনেই বহি থাকিব পাৰোঁ তাৰমানে তুমি ক'ব খুজিছা নেকি যে অভিনেত্ৰী হিচাপে লাইফটো প্লেন কৰিব নোৱাৰি মানে অভিনয় আৰ্থিক কথাটো জড়িত হৈ থাকে যেহেতু আৰ্থিক কথাটো জড়িত হৈ থাকে না মানে আৰু যেহেতু এখন বলিউড নহয় বা সাউথৰ ইণ্ডাষ্ট্ৰি নহয় গতিকে মই ভাবোঁ আৰু আমাৰ যেহেতু অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰি আৰ্থিক যেটো আমি পাব লাগে নিৰাপত্তাটো নাই সেই বস্তুটো নাই আচলতে আৰু আমি খুব কম হেৰিতে আমি কাম কৰোঁ আচলতে গতিকে মই ভাবোঁ এই বস্তুটোৰ কাৰণে আমাৰ এটা মনত ভয় থাকে যে ইছৰাম নেক্সট মাহত যদি বোলে মোৰ কাম বোলে 4টা আহিলে নাপাওঁ যদি কি হ'ব তোমাৰ ছবিৰ কথা পাতি আছিলোঁ প্ৰথম ছবিখন হৈছে ৰাতি ফুলা ফুল সাগৰ সংগম চৰকাৰ একজন খুব তেওঁ প্ৰতিষ্ঠিত চলচ্চিত্ৰ পৰিচালক 1988 চনৰ কথা সেয়া তেতিয়া নিশিতা গোস্বামীৰ বয়স 6 বছৰ হৈছে মাত্ৰ তাৰপিছত দ্বিতীয়খন ফিল্ম আহিল বাণী দাসৰ মন মাজত এটা বিৰতি এই সময়ছোৱাত নিশিতা গোস্বামীৰ কিবা বেলেগ পৰিকল্পনা আছিল নে ছবিৰ অপেক্ষাত নিশিতা গোস্বামী ৰৈ আছিল তেতিয়াতো মই একদম অকমানি আছিলোঁ আৰু তেতিয়া স্কুলত পঢ়িছিলোঁ তাৰপিছত পঢ়া শুনা সম্পূৰ্ণ কৰিলোঁ তাৰপিছত যেহেতু সকলোৱে জানে যে মোৰ মা এগৰাকী প্ৰফেচৰ আছিলে জাগিৰোড কলেজৰ লেকচাৰ গতিকে দেউতা এজন অভিযন্তা আছিলে ইঞ্জিনিয়াৰ এজন আছিলে গতিকে আমাৰ ঘৰখনত পঢ়াৰ এটা পৰিৱেশ আছিলে গতিকে মোৰ মাৰ মানে তেতিয়া তেওঁৰ এটা প্ৰিন্সিপাল আছিলে যে কৰা অভিনয় কিন্তু পঢ়াটো সম্পূৰ্ণ কৰিব লাগিব আৰু সেই বস্তুটোৱে মই নৱপ্ৰজন্মক এটা বস্তুও ক'ব বিচাৰিছোঁ যে অভিনয় সব অমিতাভ বচ্চন নহয় সব শাহৰুখ খানো নহয় শাহৰুখ খান অৱশ্যে সাংঘাতিক এডুকেটেড বা সব শচীন তেণ্ডুলকাৰ নহয় গতিকে আমি শিক্ষাটো লাগিব বুলি ক'ব আমাক লাগিব এটা মানে শিক্ষা নহ'লে মই ভাবোঁ বহুত বস্তুত আমি পিছ পৰি থাকোঁ চ' সেই ক্ষেত্ৰত মোৰ মা দেউতাহঁতে মোক সহায় কৰিছিল আৰু মই মোৰ শিক্ষা মই সম্পূৰ্ণ কৰিলোঁ হেণ্ডি কলেজৰ পৰা তেতিয়া সেই পঢ়ালৈয়ে মই ব্যস্ত আছিলোঁ আচলতে ইনফেক্ট যেতিয়া মই কলেজ মানে হায়াৰ ছেকেণ্ডেৰী পাইছোঁ তেতিয়া মোৰ হাতলৈ বহুত কেইখন ছবি আহিছিলে মই 6-7খনমান ছবি মই নকৰোঁ বুলি ক'লোঁ ইনফেক্ট কাদম্বৰী কৰি থকা সময়ত মোৰ মনত আছে দেৱজিৎ দা কলিকতাৰ পৰা হৰনাথ চক্ৰৱৰ্তী খুব ডাঙৰ ডিৰেক্টৰ এজন উৰিয়া এখন চিনেমা তাৰমানে বঙালী চিনেমাখনৰ ৰিমেক কৰিব উৰিয়া চিনেমাখন নামটো আছিলে আই লাভ ইউ আৰু চিনেমাখনে চাগে আজিও তাৰমানে চিনেমাখনৰ ৰেকৰ্ড কোনো ভাঙিব পৰা নাই মানে উৰিষ্যাত ইমান হিট সেই ছবিখন লৈ পেলাই মোৰ তালৈ আহিছিলে কিন্তু সেয়াই মোৰ পৰীক্ষা আছিলে মই নোৱাৰিলোঁ তাৰপাছত শিৱপ্ৰসাদ ঠাকুৰ আংকলৰ যিখন লণ্ডনত চিনেমা কৰিছিলে সেই চিনেমাখনৰ কাৰণে মোক আংকলে কৰিছিলে মোক আৰু কপিলাক কৈছিলে আৰু চিনেমাখনৰ কাৰণে লণ্ডনত শ্বুটিং হ'ব মানে কেনেকুৱা এক্সাইটেড আৰু তেতিয়া প্ৰথমবাৰ ফৰেনলৈ যাম কিন্তু তথাপিও সেইখন চিনেমা মই হাতত ল'ব নোৱাৰিলোঁ কাৰণ মোৰ BEdৰ পৰীক্ষা আছিলে গতিকে মায়ে মোক ক'লে যে প্ৰথমতে পৰীক্ষাটো চিনেমা আহিব হাতলৈ আৰু সেই হিচাপত মই সম্পূৰ্ণ কৰিলোঁ মোৰ পঢ়াটো হয় মেবি চাগে মই সেইখন তাৰপিছত আহিলে বাণী দাসৰ মন এৰাধৰা কৰিবলগীয়া আছিল বাণী দাসৰ মন আহিল প্ৰথমখন ছবি তোমাৰ মানে শিশু শিল্পী হিচাপে অভিনয় কৰাৰ পিছত প্ৰথমখন ছবি হৈছে বাণী দাসৰ মন কেনেকৈ সুযোগটো আহিছিল তোমাৰ বাণী দাস আচলতে মোক ক'ৰবাত দেখিলে মেগাজিন এখনত দেখিলে দীপাংকৰ কাশ্যপ আচলতে মোক এনেকৈ আগবঢ়াই দিয়া মানুহজনে হৈছে দীপাংকৰ কাশ্যপ আৰু মই আজিলৈকে এতিয়া আৰু হ'ল মোৰ সময় তথাপিও মই আজিৰ দিনলৈকে মই তেওঁৰ নামটো ল'বই লাগিব কাৰণ মই তেওঁৰ প্ৰতি চিৰকৃতজ্ঞ হৈ আছোঁ বা সত্য হৈ থাকিমো বাবাদা বুলি যাক আমি কওঁ মৰমতে তেওঁ এই মেগাজিনত ফটোশ্বুট এটা কৰিলে মলাবিদৰ ছোৱালী কৰিব নান্দিনী মেগাজিনত ওলালে তাৰপাছত নান্দিনী মেগাজিনে মাইনী বা বান্দাহঁতে দেখিলে কাৰণ তেতিয়া মাইনী বা মেগাজিনখনৰ সম্পাদিকা এতিয়াও হয় তাৰপাছত মাইনী বা বান্দাই কথা পাতিলে বাবাদাৰ লগত বাবাদাই গৈ পেলাই ক'লেগৈ যে আপুনি চিনেমাখনৰ কাৰণে মলাবিদৰ ছোৱালীজনীক লওক আপোনালোকে তাৰপাছত বান্দা আহিলে চাবলৈ মাইনী বাইদেউ আহিলে চাবলৈ মোক তাৰপিছত মাক ক'লে যে দিয়ক ছোৱালী দিয়ক আমি চিনেমাত ল'ম এতিয়া আৰু যিহেতু মাইনী বা আৰু বাণীদাক আমাৰ মাহঁতে আগৰ পৰাই জানিছিলে চিনেমাখন তেনেকৈ হাতত পৰিল আৰু তাৰপিছত এখন দীঘলীয়া তালিকা নিশিতা গোস্বামীৰ ছবিৰ তালিকাখন খুব দীঘল আৰু কেইবাখনো ইতিমধ্যে ছবিয়ে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আমি যদি তালিকাখন চাওঁ তেতিয়া দেখিবলৈ পাম যে নিশিতা গোস্বামীয়ে খুব দুটা কেটেগৰীৰ চিনেমাত অভিনয় কৰিছে দিনমন্ধুত অভিনয় কৰা নিশিতা গোস্বামীয়ে সুৰেন চৰৰ পুতেকতো অভিনয় কৰিছে অস্ত্ৰৰ আগত অভিনয় কৰা নিশিতা গোস্বামীয়ে অধিনায়কৰ ছবিতো অভিনয় কৰিছে দুটা পেৰেলেল ধাৰাত নিশিতা গোস্বামী এতিয়ালৈকে ছবিত অভিনয় কৰিছে কোনটো ধাৰাত অভিনয় কৰি আটাইতকৈ বেছি সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হৈছে সুৰেন চৰৰ পুতেকৰ দৰে ছবি নে অস্ত্ৰৰ আগৰ দৰে ছবিত ট্ৰেণ্ডটো বেলেগ
মানে দুইখন মানে তেনেকুৱা ধৰণৰ ছবিত অভিনয় কৰাৰ আচলতে টেষ্ট বেলেগ বেলেগ সঁচাকৈ মই এইকাৰণে সুধিছোঁ যে এনেকুৱা অভিনেত্ৰীক খুব পাবলৈ অসুবিধা আমি দেখা নাপাওঁ খুব কম সংখ্যক দেখা পাওঁ মানে বোথ কেটেগৰী চিৰিয়াছ এণ্ড কমাৰ্চিয়েল তাৰ ভিতৰত আমি তোমাক ৰাখিব বিচাৰিছোঁ বাবে যে তোমাৰ তালিকাখন চালে যেনেকুৱা ধৰণৰ ছবিসমূহৰ নাম সন্মুখলৈ আহে আচলতে মই ভাল কাম কৰিছোঁ যে পৃথিৱীত কিবা এটা আমাৰ আগৰ জন্মত কিবা কৰিছিলোঁ যে ভাইমন আংকলে মোক আহি পেলাই দীনবন্ধু ছবি এখন ছবি ৰামধেনু কৰালে কিন্তু দীনবন্ধুখন মোৰ জীৱনৰ শ্ৰেষ্ঠ ছবি বুলি মই আজিও কওঁ সকলোকে সেই তেনেকুৱা এখন ছবি মোৰ হাতত উপহাৰ দিলে ভাইমন দাক মই আজিও মই এতিয়াও ধন্যবাদ দিছোঁ আৰু তাৰ পাছত তেনেকুৱা ছবিত মই আচলতে ভাবা নাছিলোঁ যে মই পাৰিম নে নোৱাৰিম কৰিবলৈ চিৰিয়াছ কাৰণ মই নিজকে সদায় কমাৰ্চিয়েল এক্ট্ৰেছ হিচাপে এষ্টাব্লিছ কৰিছিলোঁ বা তেনেকৈ হৈ গৈছিল আচলতে কিন্তু দীনবন্ধুত ছবিখনত অভিনয় কৰাৰ প্ৰথম দিনটো মই সেইদিনাখন কৈ আছিলোঁ কাৰোবাক যে মোৰ অৱস্থা কাহিল হৈ গৈছিলে দেৱজিৎ দা এই কাষত মানে আবাহনৰ কেম্পটো মুহূৰ্ত হৈ গৈছে প্ৰথম চিনটো প্ৰথম ডাইলগটোৱে মোৰ সন্মুখত বহি আছে অৰুণ দা আৰু তপন দা মানে বাঘ দুজন বাঘ বহি আছে সন্মুখত ভাইমন দা কেমেৰা চেমেৰা চব ৰেডি ৰাজেশ দাহঁত চব ৰৈ আছে পিছফালে বহি আছে কৃষ্ণ ৰয় আংকল আৰু তেখেতৰ বৌ নাই বাৰু আৰু প্ৰীতি শইকীয়া বাইদেউ বহি আছে মাহঁত আছে গতিকে মানে প্ৰথম ডাইলগটো মোৰ বাণী তাৰমানে গায়ত্ৰী যিটো কেৰেক্টাৰটো মই ক'ব লাগে যে বাণী বাইদেউৰ অমুকটো মানে ল'ৰাজন খুবেই ভাল দেউতা তুমি এবাৰ চোৱা তুমি পুতুককৈ না বুলি কৈ নিদিবা তুমি বাণী বাইদেউৰ ল'ৰাটো কিন্তু সঁচাকৈ ভাল মই লগ পাইছোঁ মই কথা পাতিছোঁ এনেকৈ ডাইলগটো ক'ব লাগে বিশ্বাস কৰক ভাইমনে কৈছে হেৰি ঠিক আছে চাইলেণ্ট কেমেৰা কৈছে ভাইমন আংকল অকণমান নিৰব মোৰ মূৰটো ঘূৰাইছে মই একো দেখা নাই তাৰমানে তাৰপিছত অকণ দেৰি বহিলোঁ হ'ল মোৰ অৰুণাটো কৈছে ঠিক আছে একো নাই পানী খাই লোৱা হ'ল সময় দিলে আকৌ ক'লে ঠিক আছে ৰ'ল ৰ'ব বিশ্বাস কৰক দেৱজিৎ মোৰ চকুত ক'লা হৈ গৈছে তাৰমানে মই একো দেখা নাই মোৰ মই নাজানো প্ৰেছাৰ চাগে উৰি গৈছে সেইফালে ওপৰৰ ফালে মই কৈছোঁ ভাইমন আংকল মই পৰা নাই মোৰ গাটো বেয়া লাগিছে তাৰপিছত মই শুই দিছোঁ মই শুবও পৰা নাই বুলি কৈ বাহিৰলৈ গৈ হৰাই বমি কৰিছোঁ কাপোৰ চাপোৰ লেতেৰা আকৌ ধোৱাৰ পাছত চাফা চিকুণ কৰি পিন্ধাই তাৰপাছত মই আকৌ ৰেডি হৈছোঁ তাৰপাছত মই ডাইলগটো কৈছোঁ মানে চিনটো মানে কাৰণ সেইটো হৈছে মই প্ৰথমবাৰ চিৰিয়াছ তোমাৰ চিৰিয়াছনেছটো আছে চাগে কমত সেইটো কাৰণে মোৰ চিৰিয়াছনেছ হাৱা উৰাই গৈছে তাৰমানে অন আ চিৰিয়াছ নোট নিশিতা গোস্বামী কোনটো ট্ৰেণ্ডৰ প্ৰতি বেছি আকৰ্ষিত আচলতে মই সঁচাকৈ ক'বলৈ গ'লে মই চিৰিয়াছ ছবি কৰা অভিজ্ঞতা সঁচাকৈ খুব ধুনীয়া কাৰণ মই যিহেতু ভাইমন দাৰ লগত কৰিছোঁ ছবিখন শিৱপ্ৰসাদ ঠাকুৰৰ আংকলৰ নিচিনা এজন ব্যক্তিৰ লগত মই অভিনয় কৰিব পাৰিছোঁ গতিকে সেইটো মই ক'বলৈ আচলতে একদম বেলেগেই কিন্তু মই নিজকে সদায় কমাৰ্চিয়েল এক্ট্ৰেছ বুলিয়ে ভাবোঁ আৰু মই কমাৰ্চিয়েল ছবি কৰিয়েই ভাল পাওঁ গতিকে তেনেকুৱা ধৰণৰ ছবিত মই আমেজটো বেছি পাওঁ আৰু অডিয়েন্সৰ লগত কানেক্টটো সোনকালে হয় আৰু মই ভাবোঁ ছবি প্ৰথমতে হৈছে অডিয়েন্সৰ কাৰণে তাৰ পাছতহে এৱাৰ্ডৰ কাৰণে প্ৰথমতে মানুহে অডিয়েন্সৰ কাৰণে আমি চিনেমাখন বনাওঁ না নিশিতা গোস্বামী এৱাৰ্ডৰ কাৰণে ইমান লালায়িত নহয় এৱাৰ্ডটো চাওক এৱাৰ্ডটো চবেই বিচাৰে মই বিচাৰোঁ আজি এৱাৰ্ডটো পোৱাৰ লগে লগে আজি যেতিয়া মই প্ৰাগ চিনে এৱাৰ্ড যেতিয়া এটা এৱাৰ্ড দিছে মোৰ মনটো বিৰাট ভাল লাগিছে মই বিৰাট এনকাৰেজ ফিল কৰিছোঁ কিন্তু চাগৈ মোৰ ছবিখন যদি ছুপাৰ ডুপাৰ হিট হৈ যায় বোলে সপ্তাহে সপ্তাহে চলিয়ে আছে তাতকৈ সুখী আৰু কেতিয়াও নহ'ম চাগে এৱাৰ্ডতকৈ ডেফিনেটলি ডাঙৰ হ'ব চাগে সেইটো বস্তু মোৰ কাৰণে নিশ্চয় মানুহে চোৱাটো মই এটা বেলেগ প্ৰসংগলৈ আহিব বিচাৰিম তোমাৰ মাতৃৰ প্ৰসংগ নিশ্চয় মই উলিয়াবই লাগিব কিয়নো মলয়া বাইদেউ অসমৰ সাংস্কৃতিক জগতৰ এটা নক্ষত্ৰ তোমাৰ জীৱনত তোমাৰ মাতৃৰ কেনেকুৱা ধৰণৰ অনুপ্ৰেৰণা প্ৰত্যেকৰে জীৱনত মাতৃৰ অনুপ্ৰেৰণা থাকে পিতৃ মাতৃৰ আৰু আমি ভাবিছোঁ আশা কৰিছোঁ যে নিশিতা গোস্বামী যিহেতু এগৰাকী অভিনেত্ৰী আৰু মাতৃও এগৰাকী অভিনেত্ৰী আৰু মলয়া গোস্বামী কিন্তু এগৰাকী সাধাৰণ অভিনেত্ৰী নহয় কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰি অসমলৈ এটা স্বৰ্ণকমল সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল মলয়া বাইদেৱে গতিকে মলয়া বাইদেউৰ তোমাৰ জীৱনত কিমান প্ৰভাৱ পৰিছে মই আচলতে মোৰ গোটেই মোৰ এই প্ৰফেশ্যনটোৱে হওক বা মই যেনেকৈ এগৰাকী নাৰী হিচাপে গঢ় লৈছোঁ তাত আটাইতকৈ বেছি অৱদানেই মোৰ মাৰ মোৰ প্ৰতিটো বস্তুতে মোৰ মাৰ অৱদান আছে আজি মই পঢ়া শুনাই হওক মই অভিনয়েই হওক
মই নিজে এগৰাকী মাতৃ এতিয়া গতিকে তাৰ মোৰ ল'ৰাটোৰ মই কেনেকৈ ডাঙৰ দীঘল কৰিম সেই গ্ৰুমিঙেই হওক প্ৰতিটো ক্ষেত্ৰতে মোৰ মাৰ অৱদান আছে আৰু তেওঁ আজি চাগে মানে মই তেওঁ সান্নিধ্যত নাথাকিলে চাগে মই ইমান এনেকৈ আজি এনেকৈ তোমাৰ সন্মুখত এনেকৈ বহি পেলাই মই ইণ্টাৰভিউ দিব নোৱাৰিলোহেঁতেন চাগে সেইকাৰণে মই তেওঁৱেই মোৰ গুৰু তেওঁৱেই মোৰ চব হয় আৰু মোক প্ৰতিটো ক্ষেত্ৰতে তেওঁ মোক গাইড কৰে আৰু অকণমান ষ্ট্ৰিক্ট হয় খালি পঢ়া শুনা ক্ষেত্ৰত অনুশাসনটো বেছিকৈ অকণমান চবেই জানে কিন্তু এটা মই কথা মন কৰিছোঁ অতি উদ্বেগেৰে নিশিতা গোস্বামী ক'ব খুজিছোঁ যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সন্মান লাভ কৰা অসমৰ বহু সন্তান অসমৰ অভিনেত্ৰীটো নাই নিশ্চয় আমাৰ মলয় বাইদেউ একমাত্ৰ অভিনেত্ৰী এই স্বৰ্ণকমল সন্মান পোৱা কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান পোৱা বহু শিল্পী কিন্তু পৰৱৰ্তী পৰ্যায়ত নিজৰ ধাৰাটো আগবঢ়াই লৈ যাবলৈ সক্ষম হোৱা নাই মই অসমৰ বহুকেইগৰাকী শিল্পীৰ ক্ষেত্ৰত এই কথা অতি পৰিতাপৰে লক্ষ্য কৰিছোঁ যদি আজি নিশিতা গোস্বামীৰ মাতৃ মলয় গোস্বামী অসমত নাথাকিলেহেঁতেন তেতিয়াহ'লে হয়তো মলয় গোস্বামীক আমি এটা বেলেগ পৰ্যায়ত দেখিলোহেঁতেন এই কথা তুমি অনুমান কৰা আচলতে কি হৈছে জানা মানে বজিতা তাৰমানে আমাৰ এতিয়া কি হয় বলিউডৰ আজি গোটেই বস্তুটোৱে বেলেগ কিন্তু আমাৰ অসমত কি হয় আজি মলয় গোস্বামীয়ে অভিনয়টো কৰিছে কিন্তু তাতোকৈ ডাঙৰ কথা তেওঁ ৰেছপনচিবিলিটি টুৱাৰ্ডছ হাৰ ফেমিলি তেওঁ সেই বস্তুটো সদায় আগত আছিলে মোৰ এতিয়াও মনত আছে তেওঁ তেখেতে যেতিয়া ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলে তাৰ পাছত এখন ইটালিয়ান আৰু ইংলিছ চিনেমাখনৰ কাৰণে তেখেতৰ অফাৰ আহিছিলে বাহিৰৰ পৰা আৰু সেইখন চিনেমাৰ শ্বুটিং বাহিৰত হ'ব USA ক'ৰবাত হ'ব আৰু খুব ডাঙৰ ডিৰেক্টৰ এজনে ফোন কৰিছিলে তেখেতক আৰু অফাৰ কৰিছে যে আমি তোমাক বিচাৰিছোঁ তুমি হেৰি কৰা গতিকে তাৰ পাছত তথাপিও তেখেতে সেই ছবিখন হাতত নল'লে কিহৰ কাৰণে কাৰণ মই আৰু মোৰ ভণ্টি স্কুলৰ কথা সেই পৰিয়ালটো তেওঁ সদায় আগত ৰাখিছিলে আমি আলোচনা কৰিম কিন্তু খবৰ ল'ব বিচাৰিছোঁ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম আৰু মোৰ লগত উপস্থিত থাকিব আপোনালোকৰ মৰমৰ অভিনেত্ৰী নিশিতা গোস্বামী চাই থাকিব দ্য উইকেণ্ড শ্ব' কেৱল প্ৰাগ নিউজত খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই দেৱজিৎ ভূঞা পুনৰ উভতি আহিছোঁ দ্য উইকেণ্ড শ্ব'ৰ মাজলৈ আৰু প্ৰাগ নিউজৰ দৰ্শকসকলৰ ইতিমধ্যে জ্ঞাত যে আজিৰ অতিথি উইকেণ্ড শ্ব'ৰ অতিথি নিশিতা গোস্বামী নিশিতা আমি দৰ্শকসকলৰ মাজলৈ গৈছিলোঁ যে নিশিতা গোস্বামী আমাৰ অতিথি হিচাপে আহিব আৰু দৰ্শকসকলে নিশিতা গোস্বামীৰ পৰা কি উত্তৰ আশা কৰে কেইটামান বিশেষ প্ৰশ্ন বিচাৰিছিলোঁ আৰু দৰ্শকসকলে কিছুমান কথা জানিব বিচাৰিছে গতিকে দৰ্শকসকললৈ মই সন্মান প্ৰকাশ কৰি তেওঁলোকে আমালৈ যিখিনি প্ৰশ্ন পঠাইছে সেই প্ৰশ্নখিনি মই নিশিতা গোস্বামীৰ সন্মুখলৈ লৈ যাম প্ৰথমটো প্ৰশ্ন নিশিতা গোস্বামীৰ খং কেতিয়া উঠে উঠিয়ে থাকে দেখোন যেতিয়াই তেতিয়াই গাড়ী চলালে উঠে তাৰপিছত গাড়ী চলালে কিয় খং উঠে কাৰণ আমাৰ ট্ৰেফিকৰ কাৰণে কোনো আমাৰে এতিয়া মই নিজৰ কথাও কৈছোঁ আমাৰ কোনো চেন্সেই নাই দেখোন এটাতো কথা হ'ব নোৱাৰে অকল ট্ৰেফিক জাম লৈ এবাৰ যে মই এনেকুৱা কোনোবাই লিখিছিলে এই টপিক এটাত নিশিতা গোস্বামীৰ খং কিহৰ কাৰণে পাহৰি থাকিলোঁ খং বুলি এটা এনেকৈ আৰ্টিকেলে ওলাই গৈছিলে জানো মই ক'ত খং দেখুৱালোঁ দ্বিতীয়টো প্ৰশ্ন যে নিশিতা গোস্বামীক কোনোবাই কেতিয়াবা বিশ্বাসঘাতকতা কৰিছে নেকি বিশ্বাসঘাতকতা কৰিছে কোনে কিয় আৰু কেতিয়া এই মিছা কথা মই নকোৱা কথা এটা গৈ পেলাই কৈ দিবগৈ গৈ পেলাই যে মই কৈছোঁ বুলি সেইবিলাক কথাত মোৰ বিৰাট খং উঠে মই যেটো বস্তু কৈছোঁ নিশিতা গোস্বামীক কৈ দিব আৰু কৈ দিছে মাজত পাৰ্থক্য নিশ্চয় থাকিব এক্সেক্টলি মই যেটো বস্তু কোৱা নাই মই কোৱা নাই গতিকে কেতিয়াবা কি হয় কিছুমান বস্তু মানুহে সজাই পৰা আমাৰ ইণ্ডাষ্ট্ৰীত গছিপিং বস্তুটো খুব বেছি হয় কিছুমান তুমি ক'ব খুজিছা যে নিশিতা গোস্বামীক লৈ কোনোবাই আমাৰ অসমীয়া ছবি উদ্যোগত গছিপিং কৰিছে গছিপিংটো আমি কৰোঁৱে ময়ো কৰোঁ আজি বেলেগ চবেই কৰে গছিপিং নকৰিলে আমাৰ ইণ্ডাষ্ট্ৰী নচলিবই গছিপিং বস্তুটো ইজ আ পাৰ্ট অফ চিনেমা ইণ্ডাষ্ট্ৰী ইজ আ পাৰ্ট অফ আপোনালোকৰ ইণ্ডাষ্ট্ৰী পাৰ্ট অফ এভৰি ইণ্ডাষ্ট্ৰী গতিকে সেই বস্তুটো থাকিবই কিন্তু কথাটো হ'ল যেতিয়া কিবা এটা কথা ছাপ'জ মই কোৱা নাই কেনেকুৱা ধৰণৰ মানুহে বিশ্বাসঘাতকতা কৰিছে নিশিতা গোস্বামীক ৱৰ্ক কলিগছেও কৰিছে কিছুমান চিনাকি মানুহৰ মাজতো তেনেকুৱা ধৰণৰ কিছুমান কাম কৰিছে বেয়া কাম কিছুমান কৰি দিয়ে মোৰ পটককৈ লাগি যায় আৰু সেই বস্তুটো আচলতে কৰিব নাপায় নিশিতা গোস্বামী কাৰোবাৰ চক্ৰান্তৰ বলি হৈছে নেকি কেতিয়াবা চক্ৰান্তৰ বুলি মই এতিয়ালৈকে হোৱা নাই কিন্তু কেতিয়াবা সেই ফেচবুক ট্ৰল হয়
সেই বস্তুটো মোৰ ভাল নালাগে তাৰমানে তুমি কাৰণ মই আজি সাপোজ মোৰ নিজৰ ইমেজটো গঢ়িবলৈ 2003 পৰা 2019 লৈকে মই কষ্ট কৰিছো মই 17-16 বছৰ বয়সত মই আৰ্ন কৰিছো আৰু মই কষ্ট কৰিছো মই জানো কেনেকৈ আমি সবেই কষ্ট কৰো নহয় পটককে যদি সেই বস্তুটো মিছা কথা কৈ বা ধ্বংস কৰিব চেষ্টা কৰে সেই বস্তুটো কোনো সহ্য নকৰে মই এগৰাকী অভিনেত্ৰী হিচাপে মই এগৰাকী নাৰী হিচাপে মই সেইটো বস্তু কেতিয়াও সহ্য নকৰো হেতুৱে নিশিতা গোস্বামীৰ জীৱনৰ দুখ কি দুখ সকলে সুখৰ কথা খুদে কিন্তু মই কাৰণে উলটাকৈ খুদিব বিচাৰিছো যে নিশিতা গোস্বামীৰ জীৱনৰ দুখ কি মোৰ মনতে নপৰা হ'ল জানা দেৱজিতা কাৰণ মোৰ জীৱনলৈ ৰিভান আহাৰ পাছত দুখ সুখ বিলাক মই পাহৰিয়ে গলো গতিকে দুখে নাই দেখোন মোৰ জীৱনত বিয়াৰ আগত একো দুখ নাছিল আগতে একো দুখ নাছিলে বিয়াৰ পাছত ৰেছপন্সিবিলিটি ল'ৰা ছোৱালী লৈহে কিন্তু মানে চিৰিয়াছ নোট মানে শান আৰু ৰিভানৰ পাছত মোৰ জীৱনত টাচউড মানে এতিয়ালৈকে মই একো ধৰণৰ দুখ অহা নাই দুখটো মানে মই নিজৰ জীৱনলৈ আহিবলৈ দিয়া নাই নিশিতা গোস্বামীৰ জীৱনত নোপোৱাৰ কি বেদনাই সদায় খেদি ফুৰে কাৰণ মানুহৰ জীৱনত সকলোখিনি পালো বুলি ক'লে ভুল কোৱা হ'ব নিশিতা গোস্বামী নিশ্চয় নক'ব যে মই জীৱনত সকলোখিনি পালো ইয়াতে নোপোৱাৰ কিবা বেদনা নিশ্চয় নিশিতা গোস্বামীত থাকিব আছে বহুত বস্তু আছে কেতিয়াবা কিবা এটা বস্তু যদি ভাবি থওঁ ল'ম বুলি যেতিয়া ল'ব নোৱাৰো তেতিয়া দুখ লাগে ভাবি থৈছো যদি বোলে ইছৰাম মই যদি নেশ্যনেল প্লেটফৰ্মত নিজকে এষ্টাব্লিছ কৰিব পাৰিলোহেঁতেন সেই দুখটো মোৰ থাকি গ'ল ভ্ৰাম্যমান থিয়েটাৰ মই নকৰিলোঁ সেই দুখটো মোৰ মনত থাকি গ'ল আৰু সেই দুখটো সঁচাকৈ আছে গতিকে এইবোৰ দুখ আছে জীৱনত কি পোৱাৰ আনন্দত তুমি আটাইতকৈ বেছি উল্লাসিত হৈছিলা ৰিভান মোৰ সন্তান মোৰ ল'ৰা তাতকৈ বেছি আৰু মই সুখ মই চাগে কেতিয়াও পোৱা নাই আৰু নাপামো মাতৃত্ব হোৱাৰ যিটো গৌৰৱ নিশিতা গোস্বামীৰ জীৱনত আক্ষেপ ক'ত আক্ষেপ বুলি কওঁ অসন্তুষ্ট বুলি কওঁ মোৰ অসন্তুষ্টি এটাই যে সেইটোৱে আকৌ কওঁ যে যদি আমাৰ অকমান ফেচিলিটিজবিলাক যদি আৰু ভাল হ'লহেঁতেন অসমীয়া ছবি ইণ্ডাষ্ট্ৰীত বা অভিনয় কৰা যিখিনি আমি কৰ্মী আছো সেই আমাৰ যদি আৰু বেছি নিজৰ স্কিলটো দেখাব পৰা গ'ল আৰু যদি অকমান আৰ্থিক অৱস্থাটো যদি আৰু ভাল উন্নত হ'লহেঁতেন আমাৰ যদি পাৰিশ্ৰমিকবিলাক আৰু ভাল হ'লহেঁতেন তেতিয়া চাগে আৰু বেছি নিজৰ দক্ষতাটো দেখাব পৰা গ'লহেঁতেন আৰু আক্ষেপটো নাথাকিলেহেঁতেন নিশিতা গোস্বামীৰ জীৱনত কি হ'ব নোৱাৰিলে ডক্টৰ হ'ব নোৱাৰিলোঁ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলোঁ আৰু কি হ'ব নোৱাৰিলে আৰু মোৰ ইচ্ছা এটাই আছিলে মই অভিনয়ৰ প্ৰতি সাংঘাতিক মোৰ দুৰ্বলতা আছিলে আৰু মই হোম বুলি মানে একদম থিৰাং কৰি লৈছোঁ যে মই অভিনেত্ৰী অভিনেত্ৰী হ'লোঁ গতিকে তাৰ পাছত চাগে মই দুখ কৰিব নাপায় আৰু নোহোৱাৰ বেদনা নিশিতা গোস্বামীৰ নাই এয়া নিশিতা গোস্বামী আৰু খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম আৰু মোৰ লগত থাকিব নিশিতা গোস্বামী খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত নিশিতা গোস্বামীৰ সৈতে মই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ দ্য উইকেণ্ড শ্ব'লৈ নিশিতাক দেখাৰ পিছত দৰ্শকে নিশ্চয় এটা কথা ভাবিব যে কিয় এইটো দেৱজিৎ ভূঞাই প্ৰশ্নটো সোধা নাই আচলতে অভিনেত্ৰীবিলাকৰ প্ৰেম কাহিনী বহুত থাকে নিশিতা গোস্বামীৰ প্ৰথম প্ৰেম কেতিয়া মই প্ৰথম প্ৰেম স্কুলতে আছিলে প্ৰেম নহয় ইনফেচুৱেশ্যন আছিলে ভাল লাগিছিলে ল'ৰা এজনক বন্ধু হয় এতিয়াও আছে বন্ধুটো আমি সব স্কুল ফ্ৰেণ্ডছ হয় আচলতে কিয় ভাল লাগিছিলে ল'ৰাজনক কিমান বছৰৰ কথা এইটো ক্লাছ 8-9 কথা কৈছো মই 8 মানত আছে তাৰ পিছত প্ৰেম হৈছে নিশ্চয় হৈছে কিন্তু সেই কিছুমান নাথাকিলে আৰু শায়ন জীৱনলৈ একদম এঞ্জেল হৈ আহিলে আৰু আমাৰ প্ৰেম কাহিনীটো অকমান তেনেকুৱা ধৰণৰে 8 বছৰমান আমাৰ কোনো কণ্টেক্ট নাছিলে তাৰ পাছত আকৌ যোগাযোগ হৈছে তাৰ পাছত নিশিতা গোস্বামীৰ প্ৰেম বিবাহ নে ঘৰৰ পৰা এৰেঞ্জ কৰা প্ৰেম বিবাহ কিন্তু মোৰ ঘৰৰ পৰা এৰেঞ্জ কৰিছে কাৰণ আমাৰ ঘৰুৱা অকমান এনেকুৱা চিনাকি আছিলে আৰু মাক দেউতাককো চিনি পাইছিলে মানে মোৰ শাহু শহুৰহঁতক চিনি পাইছিলে মোৰ মাহঁতে ঘৰে ঘৰে ঠিক কৰি দিছে তুমি সন্দিকৈ কলেজত পঢ়িছিলা আৰু সন্দিকৈ কলেজত পঢ়াৰ পিছত যদি তুমি আচলতে সন্দিকৈ কলেজৰ ছোৱালীবিলাকে মোক নিশ্চয় বেয়া পাব যে প্ৰেমটো হৈ যায় আচলতে কেতিয়াবা কটন কলেজৰ ষ্টুডেণ্টৰ লগত হয় কেতিয়াবা বি বৰুৱা কলেজৰ ষ্টুডেণ্টৰ লগত হয়
আৰু কেতিয়াবা গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ লগত হয় এটা একদম প্ৰক্ৰিয়া নিচিনা হৈ গৈছে আচলতে আনঅফিচিয়েল নিচিতা গোস্বামীয়ে যদি সেই সময়ত প্ৰেম হোৱা নাই বুলি কয় মই অকণ মানিবলৈ দিগদাৰ পাম নিচিতা গোস্বামী নিশ্চয় কিবা কথা লুকুৱাব বিচাৰিছে একদমেই হৈছে প্ৰেম হৈছে কিন্তু কথাটো হয় যে মোৰ এই ফেচবিলাক বৰ বেয়া আছিলে তাৰমানে আৰু মই আকৌ মানে সেইটো ৰিমাইণ্ড কৰিব বিচৰা নাই মানে বৰ ভাল লগা তাৰমানে আজি যেনেকৈ এতিয়া মোক যেনেকৈ দেৱজিতা তুমি মোক সুধিছা কথাটো বোলে মই খুব মানে ফুৰ্তিত আনচাৰটো দিব নোৱাৰোঁ কাৰণ মোৰ সেই ফেচবিলাক সঁচাকৈ বেয়া আছিলে তাৰমানে তুমি ইম'চনেল নেকি খুব ইম'চনেল নহয় মানে য'ত পৰিছোঁ তাৰমানে ফানত পৰাৰ নিচিনা হৈছে তাৰমানে এনেকুৱা হ'ব পাৰে নেকি যে প্ৰেমৰ ক্ষেত্ৰত নিচিতা গোস্বামীয়ে খুব হঠাৎ ডিসিশন লৈ লৈ যাৰ বাবে এই ফাণ্ডত পৰা শব্দটো ক'বলগীয়া হৈছে অকল প্ৰেমৰ ক্ষেত্ৰতে নহয় সব ক্ষেত্ৰতে মোৰ হঠাৎ ডিসিশনবিলাকেতো মোক প্ৰব্লেমত পেলাই এটা নুলিয়া তাৰমানে আকৌ মই প্ৰব্লেম এটাত পৰিছিলোঁ ৰিসেন্টলি ফেচবুকৰ প্ৰব্লেম এটাত পৰিছিলোঁ গতিকে সেই প্ৰব্লেমবিলাক কি প্ৰব্লেম আছিল এটা ফেচবুকৰ এটা ইস্যু এটা লৈ পেলাই মানে কোনোবাই মোক ক'লে যে এইটো কৰিব পাৰা বা নামটো দি আমি দিব পাৰোঁ নেকি মই ঠিক আছে হ'ব বুলি কৈ দিলোঁ পঢ়িছোঁ বুলি ক'লোঁ মই ভালকৈ ওপৰৰ পৰা চোৱা নাছিলোঁ কিন্তু সেই বস্তুটো মই পিছত যেতিয়া মই মাহঁতক দেখুৱালে মাহঁতে কৈছে এইটো দৰকাৰ নাই আচলতে এনেকুৱা ধৰণৰ হেৰিত কাৰণ মই যিটো বস্তুত মই নিজে নাজানো মই নিজে সেই বস্তুৰ লগত ইনভলভ নহয় মই কিয় সোমাম তেতিয়া মই লগে লগে নেক্সট ডে ক'লোঁ যে মোৰ নামটো উঠাই দিয়া মই নাথাকোঁ এইটোত কিন্তু সেইটো লৈ পেলাই আকৌ সেই ট্ৰলিং হৈ গ'ল তাৰমানে একদম কথা লিখি এইবিলাক কিবা কিবি হ'ল গতিকে সেইটোত মোৰ প্ৰব্লেম আচলতে যে মই বস্তুটো চালি জাৰি নাচাই পেলাই পটককৈ হাঁ কৰি দিওঁ আৰু সেইটোত মই সেইকাৰণে নিজে প্ৰব্লেমত পৰোঁ তেতিয়া মই প্ৰশ্ন এটা সুধিম বুলি ভাবি আছিলোঁ যে নিচিতা গোস্বামীৰ ভাল গুণ কি আৰু বেয়া গুণ কি মোৰ বেয়া গুণ নিশ্চয় বেয়া গুণটো তুমি কৈ দিলা একদম কৈ দিছোঁ আৰু ভাল গুণটো কি আচলতে ভাল গুণটো হৈছে মই ষ্ট্ৰেইট ফৰৱাৰ্ড হয় মানুহক ঘপকৈ বিশ্বাস কৰি লোৱা সেইটো ভাল গুণ নেকি সেইকাৰণে ফাণ্ডত পৰা হৈছে আৰু মোৰ যিখিনি বন্ধু আছে সেইখিনি মই সঁচাকৈ ভাল পাওঁ আৰু চিধা কথা কওঁ এই খেল খেলিব মই নাজানো মই সঁচাকৈ নাজানো আৰু সেইকাৰণে আৰু আজি এতিয়া এখন মুখৰা হৈছোঁ সেইকাৰণে কিছুমান কথা কৈ দিওঁ পটককৈ আৰু সেইবোৰেও মোক প্ৰব্লেমত পেলায় চ' মই ভাবোঁ সেইবোৰেই মোৰ ভাল গুণ আৰু বেয়া গুণৰ মাজত মিক্স আপ এটা হৈ আছে এই ভাল গুণবিলাকে বেয়া গুণ হৈ যায় প্ৰব্লেমত পৰি যাওঁ সেইটোৱে নিশ্চিত মই অলপ ছবি জগতৰ সামগ্ৰিক কথা পাতিব লাগিব এই মুহূৰ্তত যে বিভিন্ন সময়ত আমাৰ হাতলৈ অভিযোগ আহে আৰু অসমলৈ শেহতীয়াভাৱে যি আমি ট্ৰেণ্ড দেখিবলৈ পাইছোঁ যে বলিউডৰ পৰা কাষ্টিং ক্ৰাউডছৰ ট্ৰেণ্ড অসমত ইতিমধ্যে প্ৰৱেশ কৰিছে বহুখিনি খবৰ আমাৰ হাতত সাংবাদিক হিচাপে থাকে মোৰ পোনপটীয়া প্ৰশ্ন নিচিতা গোস্বামীলৈ যে নিচিতা গোস্বামী এনেকুৱা ধৰণৰ কেতিয়াবা পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হৈছিল গিভ এণ্ড টেক পলিচিৰ নাই হোৱা এইকাৰণে হোৱা নাই কাৰণ মই চাগে মানুহে জানিছিলে যে মই যিখন অকণমান এটা মোৰ ভাল এটা মই ছেফ ছাইডত এইকাৰণে আছিলোঁ কাৰণ মোৰ ঘৰখন মলয়া গোস্বামী ছোৱালী বুলি মোক জানিছিলে গতিকে তেনেকুৱা এটা কথা আৰু অকণমান জানিছিলে মই আগৰ পৰাই অকণমান কিছুমান বস্তু যেতিয়া মই ভাল নাপাওঁ মই কৈ দিওঁ গতিকে সেই বস্তুটো মানুহে জানিছিলে সেইকাৰণে চাগে মোক কোনেও আহি তেনেকুৱা ধৰণৰ অফাৰ কৰা নাছিলেহি এতিয়া আজি ময়ো শুনিছোঁ সেইবোৰ কথা মই নিজে কাম কৰি হ'লেও ময়ো নিজে শুনিছোঁ চ' মই তেনেকুৱা বস্তুৰ সন্মুখীন হোৱা নাই এদিন মোৰ মনত আছে এটা ঘটনা মই শ্বুটিং কৰি আছিলোঁ এনেকুৱা ধৰণৰ এটা ছেটআপ আছিলে ছেটআপত আমি বহি আছিলোঁ শ্বুটিঙত এজন মানুহে মোক ব্যক্তি এজনে ফোন কৰি পেলাই কিবা এটা এডভাৰটাইজমেণ্টৰ কথা মোক কৈছিলে যে এনেকৈ কৰিব লাগিব মই ঠিক আছে হ'ব মই কথা পাতি ল'ম আপোনাৰ লগত কিন্তু মানুহজন কোন হয় মই ইমান চিন্তা পাইছিলোঁ তাৰপিছত দুদিনমানৰ পাছত মোৰ মোবাইললৈ মেছেজ আহিবলৈ আৰম্ভ কৰিলে গুড মৰ্ণিং গুড নাইট গুড মৰ্ণিং গুড নাইট তাৰপিছত বেলেগ একো তেওঁ লিখা নাই খালি মই ৰিপ্লাই নকৰোঁ মই যেতিয়া এজন ল'ৰাক চিনি নাপাওঁ বা ল'ৰা মানুহ এজনক চিনি নাপাওঁ ৰিপ্লাই দিয়া কোনো দৰকাৰ নাই তাৰপাছতে তেওঁ আহি এদিন মই এনেকৈ শ্বুটিঙত বহি থাকোঁতেহি হঠাতে মানুহজন সোমাই আহিছে অসমীয়া মানুহ নাছিলে তেখেত নমস্কাৰ বুলি কৈ পেলাই আহিছে এনেকৈ আহিলে কাষতে বহিলেই ইফালে লাইট চেঞ্জ কৰি আছিলে তাৰপিছত বহি পেলাই মোক কৈছে মই তোক মেছেজ কৰি থাকোঁ তই ৰিপ্লাই নকৰ হিন্দীত কৈছে তেওঁ মই কৈছোঁ আপুনি সেইটো আপোনাৰে নম্বৰ নেকি মই কৈছোঁ কিবা কামত আপুনি মেছেজ কৰিছিলে নাই মই এনেই মেছেজ কৰোঁ তই ৰিপ্লাই কৰিব লাগে মই তেতিয়া কৈছোঁ মই ৰিপ্লাই কৰা নাই মানে মোৰ মোবাইল ফোনটো ভাঙিলে বেয়া হৈ আছে সেইকাৰণে মই ৰিপ্লাই কৰিব পৰা নাই আপোনাক কিবা অফাৰ দিছিল শুনক তাৰপিছত কথাটো তাৰপিছত তেওঁ বহিলে বহাৰ পিছত তেওঁ মোক ক'লে হেই তোৰ মোবাইল ফোনটো ভাঙিলে তই মোক কোৱা নাই লগে লগে তেওঁ নিজৰ ফোনটো উলিয়াই পেলাই কৈছে কোনটো ছেট লাগিব ক মই এতিয়াই অনোৱাই দিম মই কোনটো ছেট লাগিব ক লেটেষ্ট কোনটো চলি আছে এতিয়া মোৰ তেতিয়া একদম
মোৰটো গৰম হৈ গ'ল লগে লগে মই উঠি সেটত একদম এনেকুৱা এটা সিন ক্ৰিয়েট কৰি দিলো নহয় মানে পিছত ডাইৰেক্টৰে কৈছে যে ইমান বেছিকে হুলস্থুল কৰি দিছে মই মানে উঠি লগে লগে তই মোক মোবাইল দিবি তাৰপৰা আমি এনেকৈ ভাবিব পাৰোঁ নেকি নিশ্চিতা যে নিশ্চিতা গোস্বামীয়ে নকৰে কিন্তু বহু অভিনেত্ৰীয়ে এই কাৰ্য কৰি আহিছে মই নাজানো সেইটো বস্তু যদি কৰিছে সেইটো বস্তু আছে মই কমেণ্ট কৰা উচিত নহয় তেতিয়া মানুহজনে ক'লে যে মই তই মোক কিয় মোবাইল দিবি মই তোক মোবাইল দিম তোক কোনটো ছেট লাগে মোবাইল দিবলৈ আহিছ তই মোক তেনেকৈ মই গালি গালাজ পাই পেলাই মানুহটোক পঠিয়াই দিলোঁ সেইটো এটা বহুত বছৰৰ আগৰ কিন্তু এতিয়া চাগে নাজানো কোনে কি কৰি আছে কিন্তু নকৰাটো ভাল মই ভাবোঁ কিন্তু তুমি মানি লৈছা এই ট্ৰেণ্ড আহিছে অসমত গিভ এণ্ড টেক পলিচি এই ট্ৰেণ্ড এতিয়া অকল অসমত নহয় বহুত জেগাত মই শুনিবলৈহে পাইছোঁ মই দেখা নাই নিজে গতিকে মই সেইকাৰণে কমেণ্ট কৰিব নোৱাৰোঁ একোতে কাৰণ এইটো এটা বৰ ডাঙৰ এটা ইছ্যু এটা আৰু এইটো যদি মই কৰিছে বুলি মই কওঁ সেইটো ডাইৰেক্টলি এজনী ছোৱালী কেৰেক্টাৰ এছাচিনেট কৰা হ'ব আৰু সেই বস্তুটো মই কৰিব কেতিয়াও নোৱাৰোঁ আমি কাকো পাৰ্চনেলাইজ কৰিব বিচৰা নাই মই ট্ৰেণ্ডটো সম্পৰ্কে জানিব বিচাৰিছোঁ ট্ৰেণ্ডটো অহা বুলি ময়ো শুনিছোঁ যেনেকৈ তুমি শুনিছা ময়ো শুনিছোঁ তেনেকুৱা এটা ট্ৰেণ্ড আহিছে বুলি আৰু সেই ট্ৰেণ্ডটো আমি নিজে মিলি পেলাই ভাঙিব লাগিব নাইকিয়া কৰিব লাগিব আৰু সেই নাইকিয়া কৰা এটাই মই ভাবোঁ ৰেমেডি আছে সেইটো হৈছে কষ্ট আমি হাৰ্ডৱৰ্ক কৰিব লাগিব কষ্ট কৰিব লাগিব এষ্টাব্লিছ হোৱা নিজে যদি নিশ্চিতা গোস্বামী অসমত নাথাকি মুম্বাইত থাকিলেহেঁতেন বলিউডত থাকিলেহেঁতেন তেতিয়াহ'লে নিশ্চিতা গোস্বামীক আমি বেলেগ ৰূপত দেখিলোহেঁতেন ডেফিনেটলি কিজানি যদি মই বম্বেত থাকিলোহেঁতেন আজি কৰিনা কাপুৰে বা কটৰিনা কেফে যিখন ছবি কৰিছে তাত মই কৰি থাকিলোহেঁতেন আৰু তেতিয়া নিশ্চিতা গোস্বামীয়ে কোনগৰাকী নায়কৰ বিপৰীতে অভিনয় কৰিবলৈ ভাল পালে কটৰিনা কেফ নহ'লহেঁতেন যদি মই আজি গুচি গ'লোহেঁতেন কোনগৰাকী নায়কক বিচাৰিলেহেঁতেন তুমি এতিয়া মই ছলমান খান আৰু শ্বাহৰুখ খান তেওঁলোকৰ বাহিৰে বেলেগৰ লগত অভিনয় নকৰিলোহেঁতেন বাই নিশ্চিতা গোস্বামীৰ প্ৰিয় আচলতে কোন বলিউডৰ তাৰকা কোন মোৰ বলিউডৰ তাৰকা খুব ভাল লগা তাৰকা হৈছে ছলমান খান মই তেওঁক খুব ভাল পাওঁ কোনখন ছবি প্ৰিয় আটাইতকৈ ছলমান খানৰ প্ৰিয় আছিলে তাৰমানে এতিয়া মোৰ চইচটো এতিয়া বদলি গৈছে এতিয়া মই কোনখন ছবি চোৱাৰ পিছত ছলমান খানক বেয়া লগা হ'ল তোমাৰ না বেয়া লগা নহয় মই ছলমান খানক ভাল পাওঁ চেঞ্জ হৈছে বুলি কিন্তু এতিয়া মই দুজন অভিনেতাক ইমান বেছি ভাল পাওঁ তাৰমানে সেইকাৰণে ছলমান খান আছে এতিয়া মই শেহতীয়াকৈ কবিৰ সিংখন চোৱাৰ পিছত মই শ্বাহিদ কাপুৰৰ একদম সাংঘাতিক ফেন হৈ গৈছোঁ আৰু মই মানে মোৰ অল টাইম ফেভৰেট হৈছে ৰণবীৰ সিং মই সাংঘাতিক ভাল পাওঁ কাৰণ ইমান এনাৰ্জেটিক ইমান হাৰ্ড ৱৰ্কিং এজন এক্টৰ কিন্তু ছলমান খানৰ কোনখন ছবি চোৱাৰ পিছত ছলমান খানক তুমি তালিকাৰ পৰা 3 নম্বৰলৈ লৈ আহিলা ভাৰতখন মোৰ একদম ভাল নালাগিলে চাই কিয় মানে ছবিখনৰ কোনো মানে মেছেজ নাই বা তেনেকুৱা ধৰণৰ কোনো মানে ষ্টৰি নাই আৰু একদম নিজকে লৈ বনোৱা এখন ছবি হৈছে কোনখন ছবি আটাইতকৈ বেছি ভাল লাগিছিল ছলমান খানৰ তোমাৰ বজৰংগী ভাইজানখন মোক খুব ভাল লাগিছিলে কিয় কাৰণ সেই ছবিখনত যিটো ষ্টৰি লৈ বনোৱা হৈছে তাৰমানে এটা একদম মানুহৰ অন্তৰ চুই যোৱা এটা ষ্টৰি আৰু এনেও আমাৰ পাকিস্তান আৰু ইণ্ডিয়া আমাৰ অলৰেডি সদায় আমি শুনিয়ে থাকোঁ সেই দুখন কাণ্ট্ৰি লৈ পেলাই তাৰ মাজত অকমানি ছোৱালীজনীক ভৰাই সেই ষ্টৰিটো ক্ৰিয়েট কৰা হৈছিলে গতিকে সেই ছবিখন মানে ইমান সুন্দৰ এটা ষ্টৰি লৈ বনাইছে তাৰমানে বুকু মানে চুই যায় অন্তৰ চুই যায় আৰু তেতিয়া কেতিয়াবা নিশ্চিতা গোস্বামী সেই ক্ষোভে অসন্তুষ্টিয়ে জুমুৰি হয় চাগে যে মই কিয় বজৰংগী ভাইজান নকৰিলোঁ ডেফিনেটলি মই ভাবিছিলোঁ যে যদি মই বম্বেত অকণমান মানে এষ্টাব্লিছ নহ'লেও যদি ষ্ট্ৰাগল কৰা যদি অকণমান মই যদি সুযোগ পালোহেঁতেন সেইটো সময় কাৰণ এতিয়াতো মোৰ সময় নাই এতিয়া মই গৈ পেলাই বলিউডত ষ্ট্ৰাগল কৰা মোৰ সময়ো নাই বা মোৰ ইচ্ছাও নাই চ' সেইটো সময়ত যদি মই পঢ়ি থকা সময়ত যদি গৈ অকণমান ষ্ট্ৰাগল কৰিলেন কিজানি মই নেশ্যনেল প্লেটফৰ্মত ভাল কাম কৰিলোহেঁতেন কিন্তু মই যিকেইটা আজি মই ব্ৰেণ্ড এণ্ডৰ্ছমেণ্ট কৰিছোঁ কলিকতাৰ যিটো নেশ্যনেল সেইকেইটা নেশ্যনেল ব্ৰেণ্ডে হয় আজি ছানৰাইজ মছালা ছবিত অভিনয় কৰাৰ মাদকতাটো খুব বেলেগ নিশ্চয় বম্বেত আৰু মই ভাবোঁ যে বম্বেলৈ গ'লে মিনিমাম হাতত 10 বছৰ লাগিবই আজি নৱাজুদ্দিন ছিদ্দিকীও 19 বছৰ 19 years struggle কৰি পেলাই আজি নৱাজুদ্দিন ছিদ্দিকী হৈছে কাৰণ তেওঁহঁতৰ তেতিয়া সময় নিশ্চয় আছিলে চ' সেইকাৰণে এষ্টাব্লিছ হৈ আৰু যিহেতু এতিয়া আমি দেখিছোঁ যে বলিউডখন একদম ষ্টাৰ কিডছৰে ইণ্ডাষ্ট্ৰি হৈ গৈছে চ' সেইকাৰণে এজন বা এগৰাকী ষ্ট্ৰাগলাৰৰ কাৰণে হাতত মিনিমাম 10 বছৰ এটা লাগিবই তাৰ পাছতহে কিন্তু সেই সময় এতিয়া তোমাৰ হাতত নাই কিয় তেনেকৈ কৈছে মই কালি গুচি যাম আপুনি তেনেকৈ কৈ থাকিলে তুমি বলিউডত প্ৰতিষ্ঠা লাভ কৰিলে আমিয়ে ভাল পাম আকৌ পুনৰ লগ পাম তোমাক ইয়াত মাতি আনি বলিউডৰ এক্সপেৰিয়েঞ্চৰ কথা সুধিম আমি নিশ্চয়
নিশ্চিত মই এটা বেলেগ প্ৰসংগলৈ আহিব বিচাৰিম তুমি কেৱল অভিনেত্ৰীয়ে নহয় তুমি মোৰ হাতত যিমানখিনি তথ্য আছে কেইবাখনো ডকুমেণ্টাৰী তুমি তথ্যচিত্ৰৰ পৰিচালনা কৰিছা নিশিতা গোস্বামী পৰিচালনাত কিয় মন দিলে মই আসলে এখন টুৰিজম স্পটৰ ওপৰত ক'বলৈ কৰিছিলো মই একচুয়ালি ডকুমেণ্টাৰী মই এখন টুৰিজম গভৰ্ণমেণ্টৰ ওপৰত এটা তথ্যচিত্ৰ এখন কৰিছিলো আৰু সেইটো আসলে নিজকে চাইছিলো যে মই পাৰিম নে নোৱাৰিম কৰিবলৈ কি লাষ্টত কি পালা তুমি পাৰিবা নে নোৱাৰা পাৰিম কিয় নোৱাৰিম নিশ্চয় পাৰিম কিন্তু মানে তাৰ পাছত এখন চাইনাই মই এখন শৰ্ট ফিল্ম এখন কৰিলো ইংৰাজীত কৰিলো সেইখন এখন আসলে খুব ভাল আমাৰ সিনেমাৰ স্ক্ৰিপ্ট এখন আছে আজি 3 বছৰমান হ'ল সেইখন বনাম বুলি ভাবি আছো কিন্তু সেইখিনি বনাবলৈ অকমান টেকনিক্যাল জ্ঞানটো আমাক দৰকাৰ হয় গতিকে সেই আহৰণ কৰি আছো যাতে আমি এখন নিজকে প্ৰিপেয়াৰ কৰি আছো যাতে ছবিখন ভালকে বনাব পাৰো তাৰমানে অভিনেত্ৰী নিশিতা গোস্বামী ছবি পৰিচালক নিশিতা গোস্বামী হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে নিশ্চয় কৰিম কেনেকুৱা ধৰণৰ ছবি আশা কৰিব আমি আশা কৰিম তোমাৰ পৰা সেই এখন ছবি যিখন ছবি মই বনাম দৰ্শকৰ কাৰণে বনাম কমাৰ্শিয়েল সিনেমাখনে বনাম কিন্তু সিনেমাখনৰ সাংঘাতিক ষ্ট্ৰং এটা মেছেজ থাকিব সেই ছবিখন অলৰেডি স্ক্ৰিপ্ট আমাৰ ৰেডি হৈ আছে কিন্তু এতিয়া কথাটো হৈছে যে ছবিখন বনাবলৈ সাহ কৰিব পৰা নাই আৰ্থিক পইচাৰ কথা আছে বাজেটৰো কথা আছে গতিকে সেইবিলাক আমি ওয়াৰ্কআউট কৰি আছো চাও নেক্সট ইয়াৰ যদি পাৰো আমি ছবিখন ষ্টাৰ্ট কৰিম আমি বলিউডৰ কথা পাতি আছিলো কিছু সময়ৰ আগতে আমি বলিউডত যদি দেখো যে অভিনেতা অভিনেত্ৰীসকলে এটা সময় হৈ যোৱাৰ পিছত তেওঁলোকে নিজে নিজে প্ৰডাকশ্যন হাউচ খুলি ছবি নিৰ্মাণত লাগে আৰু তোমাৰ কথাৰ পৰা মই তেনেকুৱা এটা অনুমান লাভ কৰিবলৈ সক্ষম হৈছো যে নিশিতা গোস্বামীয়ে এতিয়া বিয়া পাতিল ল'ৰা ছোৱালী হ'ল এটা সংসাৰ আছে নিশিতা গোস্বামীৰ আৰু নিশিতা গোস্বামীয়ে পৰৱৰ্তী পৰ্যায়ত ছবি পৰিচালক হ'ব ছবি নিৰ্মাতা হ'ব আৰু প্ৰডাকশ্যন হাউচৰ মালিক হ'ব প্ৰডাকশ্যন হাউচ এটা আসলে ছবি নিৰ্মাণৰ কথা কৈছো ছবি নিৰ্মাণ সেইটোৱে কথা কৈছো মই প্ৰডাকশ্যন হাউচটো কৰি দুখনমান সিৰিজো কৰিলো অসমীয়া সিৰিয়েল দুখনমান সিৰিজো কৰিলো কিন্তু সেই যে সিনেমাখন মোৰ প্ৰডাকশ্যন হাউচৰ আন্ডাৰত কৰা এটা সপোন মোৰ আছে আৰু সেইটো যাতে সোনকালে হয় আৰু এখন ছবি কৰিহে মৰিম নিজে সেইটো শিওৰ কিন্তু সপোনৰ ছবিখন কি হ'ব নিশিতা গোস্বামী আৰু সপোনৰ চৰিত্ৰটো কি কেনেকুৱা ধৰণৰ ক্যাৰেক্টাৰ হ'ব নিশিতা গোস্বামী এটা সপোনৰ ক্যাৰেক্টাৰ নিশ্চয় থাকিব নিশিতা গোস্বামী প্ৰথম সপোনটোৱে হৈছে আমি যিখন ছবি এতিয়া তৈয়াৰ কৰিছো সেই ছবিখন বনোৱাৰ সপোন সেইখন ছবি ৰেডি কৰি দৰ্শকক আগবঢ়াই দিয়া এটা সপোন সেই সপোনটো এতিয়া মোৰ আটাইতকৈ ডাঙৰ সপোন আৰু এগৰাকী অভিনেত্ৰীৰ কাৰণে ড্ৰিম ক্যাৰেক্টাৰ বুলি ক'বলৈ গ'লে সপোনৰ যিটো চৰিত্ৰ বুলি ক'বলৈ গ'লে আচলতে মোৰ কাৰণে তেনেকুৱা পাৰ্টিকুলাৰ ড্ৰিম ক্যাৰেক্টাৰ নাই যিখন ছবি হাতলৈ আহিছে ছবি প্ৰতিখন ছবিতে মই ডেডিকেটেডলি কাম কৰিছো মানে নিজৰ 100% আন্তৰিকতাৰে কাম কৰিছো কিন্তু ভাল লগা যদি চৰিত্ৰ কি লাগে মানে কি হয় বুলি সুধে মোক তেতিয়াহ'লে মই কম যে মোৰ ব্ল্যাক সিনেমাখনৰ যিটো আমাৰ ৰাণী মুখাৰ্জীয়ে কৰা চৰিত্ৰ মোৰ বিৰাট ভাল লাগিছিল সেই ছবিখনৰ চৰিত্ৰটো আৰু মোৰ আজিও কুছ কুছ হোতা হে সিনেমাখনৰ কাজলৰ চৰিত্ৰটো মোৰ বিৰাট ভাল লাগিছিল জব বি মেটৰ কাৰিনা কাপুৰৰ চৰিত্ৰটো মোৰ বিৰাট ভাল লাগিছিল গতিকে এইকেইটা চৰিত্ৰ মোৰ ভাল লগা চৰিত্ৰ তেনেকুৱা ধৰণৰ চৰিত্ৰ যদি মই পাওঁ কৰিবলৈ তেতিয়াহ'লে আইল বি ভেৰি হ্যাপি তোমাৰ মাতৃ মলয় গোস্বামী মই ইতিমধ্যে আমি কথা পাতিলো তেখেতৰ বিষয়ে যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান পোৱা অসমৰ প্ৰথম আৰু একমাত্ৰ তেওঁ হৈছে অভিনেত্ৰী মাতৃৰ কোনখন ছবি তোমাৰ আটাইতকৈ বেছি প্ৰিয় অগ্নিস্থান যিখন ছবিত তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান পাইছিল নহয় ফিৰিগতিত পাইছে তেওঁ একচুয়ালি কোনোবাই লিখিছিলে যে আচলতে অগ্নিস্থানত পাব লাগিছিলে এটা কন্ট্ৰভাৰ্সি হৈছিল তেতিয়া এনেকুৱা কথা ওলাইছিল যে মলয় গোস্বামী এই কথা আচলতে কোৱা কথা নহয় আমাৰ সাংবাদিক হিচাপে কিছুমান খবৰ থাকে যে একেৰাহে দ্বিতীয়বাৰৰ বাবে মলয় গোস্বামী হয়তো সেই সন্মানটো আনিলেহেঁতেন অসমলৈ কিন্তু শেষত যেতিয়া জুৰিৰ টেবুললৈ গ'ল এটা ভোটৰ কাৰণে মলয় গোস্বামীয়ে দ্বিতীয়বাৰৰ বাবে স্বৰ্ণ কমল নাপালে অসমবাসীৰ কাৰণে খুব দুখ খবৰ আচলতে এয়া সঁচাকে এটা ভোটৰ কাৰণে সুহাসিনী মুলে পালে তেওঁ পাইছে আৰু মাইনা একদম সেই দুটা নামে আছিলে কিন্তু সাউথৰ এজনে আৰু এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰিকাকতত খুব ডাঙৰ ডাঙৰ শিৰোনামা ওলাইছিলে সেই খবৰটো আচলতে তেতিয়া সত্যজিৎ ৰে এখন ছবি চিঠি লিখি পঠিয়াইছিলে নিশ্চিত মই কথা পাতি থাকিম কিন্তু ল'ব বিচাৰিছো খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত দা উইকেণ্ড শ্ব'লৈ মই পুনৰ উভতি আহিম আৰু মোৰ লগত আজিৰ অতিথি মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামী দা উইকেণ্ড শ্ব' প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বিৰতিৰ পিছত মোৰ লগত উপস্থিত আছে আপোনালোকৰ ইতিমধ্যে জ্ঞাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী মোহময়ী অভিনেত্ৰী
নিশিতা গোস্বামী নিশিতা তোমাৰ এই নতুন ৰূপ হঠাৎ আসলে মোৰ ইচ্ছা আছিলে ডিএসপি হোৱাৰ গতিকে আজি মই ডিএসপি ৰূপত আহিছো হঠাৎ এনেকৈ ডিএসপি এপিএসসি কেলেংকাৰী কৰা ডিএসপি নে বেলেগ কিবা সঁচাকৈ তুমি নহয় এপিএসসি কেলেংকাৰী কৰা ডিএসপি মই নহয় মই এখন লতা গাভৰু মুলা গাভৰু নাম শুনিছো কিন্তু লতা গাভৰু মোৰ নাম আচলতে মুলা গাভৰু আৰু কনকলতাৰ দুয়োৰে তেজ মোৰ গাত আছে গতিকে কনকলতাৰ পৰা লতা আৰু মুলা গাভৰুৰ পৰা গাভৰু হৈ লতা গাভৰু হৈছে নামটো কোনে দিছে নামটো কোনে দিব পাৰে আৰু পৃথিৱীৰ এজনে মানুহ আছে এইজন যে ৰাজেশ ভূঞা ৰাজেশ ভূঞা মানে আমাৰ এই ডাইৰেক্টৰ ৰাজেশ দা কনসেপ্ট গতিকে মই বেহৰবাৰী আউটপোষ্টৰ লতা গাভৰু মানে ৰেঙনিত আমাৰ যে প্ৰাগৰ ৰেঙনি চেনেলত যিখন আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিক 1000 খণ্ড অতিক্ৰম কৰিছে এক্স্যাক্টলি গতিকে যিখন আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিক অসমৰ আৰু অসমৰে নহয় এতিয়া মই শুনিছো হেনো বাহিৰতো চাই মানুহে ওভাৰসিজ মানে ফৰেন কান্ট্ৰিটো মানুহে চাই গতিকে ইমান এখন জনপ্ৰিয় ধাৰাবাহিকখন মই এতিয়া নিজে আচলতে পাৰ্ট হ'বলৈ পাই সঁচাকৈ সুখী হৈছো আৰু মোক এতিয়া মানে আমাৰ মোহনে নাম এটা দিছে লতা মেকুৰী বাইদেউ এটা মোৰ কমেন্টটো লতা মেকুৰী বাইদেউ ভাল নে তোমাৰ ডিএসপি পোষ্ট নহয় এটা মোৰ ডিএসপি বহুত পাৱাৰ আছে বহুত বেছি ঘৰত গৈ আকৌ পাৱাৰ দেখুৱা হয় নেকি হাজবেণ্ডৰ ওচৰত ঘৰত গৈ দেখোন চেষ্টা এটা কৰো কিন্তু নহয় গৈ কাৰণ মই শুটিংতে কাপোৰযোৰ খুলি পেলাই গুচি যাওঁগৈ মানে আজি আকৌ সুযোগ পাইছো শুটিং নাই যেহেতু গতিকে কি এটা বস্তু দেব যদি মই মানে বিলিভ কৰো যে সঁচাকৈ দে এই ইউনিফৰ্মযোৰ যিটো কনফিডেন্স যিটো পাৱাৰ আছে নহয় সদায় পিন্ধি থাকিবলৈ মন গৈছে নেকি সদায় পিন্ধি থাকিবলৈ মন যায় মই ইনফেক্ট গাড়ীত উঠি পেলাই পিন্ধি মানে কেতিয়াবা গাড়ী চাই চলালেও এই কাপোৰ পিন্ধিবলৈ মন যায় কিন্তু নাপায় কাৰণে নিপিন্ধো সঁচাই মানে ইউনিফৰ্মযোৰ সাংঘাতিক এটা শক্তি আছে আন যিসমূহ তুমি চিৰিয়েলত অভিনয় কৰিছা বা ছবিত অভিনয় কৰিছা এই চৰিত্ৰটো কিয় পৃথক ড্ৰেছযোৰত পৃথক চৰিত্ৰটো সম্পূৰ্ণভাৱে বেলেগ ধৰণে প্ৰেজেন্ট কৰা হৈছে প্ৰথম কথা মই আজিলৈকে যিকেইখন ছবি কৰিলো বা যিমান অভিনয় কৰিছো মই পুলিচৰ চৰিত্ৰত কেতিয়াও অভিনয় কৰিব পোৱা নাছিলো মই আৰু এই আজি এনেকে পুলিচৰ চৰিত্ৰ এটাত অভিনয় কৰিবলৈ পাই আচলতে মই সঁচাকৈ খুবেই সুখী হৈছো আৰু এগৰাকী নাৰী হৈ এগৰাকী ডিএসপি হৈ যেতিয়া ওলাও সেইটোৰ আচলতে শক্তিটো খুব বেলেগেই হয় আৰু সেই কনফিডেন্স কন মানে দেখুৱাবলৈ মই যে সুযোগ পাইছো গতিকে মই সঁচাকৈ সুখী আৰু অসমীয়া ৰাইজে এই চিৰিয়েলখন ইমান চাই মানুহে ইমান আকোৱালি লৈছে তাত যেতিয়া ওলাও মানে মোক এতিয়া বাহিৰলৈ গ'লে বা ক'ৰবাত মানে গুৱাহাটী বাহিৰলৈ যেতিয়া যাওঁ প্ৰগ্ৰামত সেইদিনাখন মোক কোনোবাই চেলিউট মাৰি দিছে সেই মানুহে চবেই কয় যে বাইদেউ বেহৰবাৰী চাইছো লতা বাইদেউ কিন্তু বিৰাট ভাল লাগে সেই বস্তুটোৱে সাংঘাতিক কনফিডেন্স দিয়ে থানাখনৰ কোনে আটাইতকৈ বেছি জ্বলাইছে তোমাক আচলতে তলতে সবতকৈ বেছি জ্বলোৱা মানুহটো হৈছে কেকে সিদ্ধাৰ্থই মোক সাংঘাতিক জ্বলাই আৰু মইতো এতিয়া নেক্সট এপিসোডত এটা সাংঘাতিক ধুনীয়া সিন এটা আছে বিৰাট জমনি সিন এটা আছে মোৰ আৰু সিদ্ধাৰ্থ আৰু আমাৰ বসুমতাৰী গতিকে আটাইতকৈ বসুমতাৰী ডেঞ্জাৰাছ পানি কিন্তু না বিৰাট ডেঞ্জাৰাছ আছে গতিকে জ্বলোৱা মানুহজনে হৈছে এতিয়া কেকে আৰু কেকে মোক সাংঘাতিক জ্বলাই মোৰ খাই দিছে আৰু মোৰ যেনেকে মোৰ এবাৰ কিবা ঘটনাটা তেওঁ থানাৰ পৰা কেইদিনমান বাহিৰত ৰখা হৈছিল নেকি থানাৰ পৰা বাহিৰত মই কৰিলো তুমি লৈছিলা ডিসিশন মই ডিসিশন লৈছিলো আৰু আকৌ এতিয়া সোমাই আহিলে গতিকে এতিয়া আৰু আকৌ কিবা এটা ঘটনা ঘটিবলৈ গৈ আছে আৰু সেই আমাৰ কাজিয়াখনত মানে হেৰি দি থাকে আমাৰ মোহনে আচ্ছা সিআইডি হি দুষ্ট মই অনুষ্ঠান শেষ কৰিম নিচিতা শেষত তুমি যদি পুলিচৰ দেশত আছা চুৰবিলাকক কি ক'ব নিচিতা গোস্বামী চুৰ আৰু ডকাইতবিলাকত মই চুৰ বুলি এটা গেটাৰ ইন্টাৰেষ্টত ক'ব বিচাৰিছো গেটাৰ এটা মিনিঙত মই ক'ব বিচাৰিছো কেৱল বস্তু চুৰ কৰাবিলাকে চুৰ নহয় আজিকালি সমাজত বহুত ধৰণৰ চুৰ ওলাইছে পলিটিক্সত চুৰ ওলাইছে কালচাৰ জগতত চুৰ ওলাইছে সাহিত্য জগতত চুৰ ওলাইছে ছবি জগতত চুৰ ওলাইছে এই চুৰবিলাকক ডিএসপি লতা গাভৰুৱে কি ক'ব আমাৰ প্ৰশাসনৰ ক্ষমতা আছে শক্তি আছে গতিকে সেই শক্তি আৰু সেই ক্ষমতাকণ আমি আচলতে মানে নজৰ আন্দাজ কৰিব আমি নালাগে
আৰু মই ভাবোঁ ইগন'ৰ আমি কৰিব নালাগে গতিকে এনেকুৱা ধৰণৰ কামৰ পৰা নিজে আঁতৰি থাকক নহ'লে প্ৰশাসনে এনেকুৱা কিছুমান ব্যৱস্থা আজি অলৰেডি এটা ব্যৱস্থা লৈছেই মই নিজে সেই ব্যৱস্থা মানে সেই নিউজটো পাই সঁচাকৈ সুখী হৈছোঁ যিটো শ্বেতা আগৰৱালাৰ যিটো ফাঁচি হ'ল গতিকে মই প্ৰশাসনে এনেকুৱা ধৰণৰ কিছুমান যদি ষ্ট্ৰিক্ট একশ্যন লৈ থাকে চুৰ নাথাকিবই চুৰ নাইকিয়াই হৈ যাব সকলো ধৰণৰ চুৰ বুলি ক'ব খোজা সকলো ধৰণৰ চুৰ নাইকিয়া হৈ যাব আমাৰ উচ্চ বিষয়া চুৰ সকলো হওক বা নিম্ন বিষয়া চুৰ সকলো হওক সকলোবোৰ নাইকিয়া হৈ যাব যদিহে আমাৰ এডমিনিষ্ট্ৰেশ্যন মই সাহস মানিছোঁ ওপৰলা সকলোকে তুমি চুৰ বুলি ক'বলৈ সাহস কৰিছা আৰু এনেকুৱা ধৰণৰ সাহস তোমাৰ সদায় থাকক নিশিতা গোস্বামী অভিনেত্ৰী হিচাপে থাকক লতা কাপুৰে মই ক'ব খোজা নাই নিশিতা গোস্বামী এনেকুৱা ধৰণৰ সাহস সদায় থাকক আমি সেইটোৱে বিচাৰিছোঁ ধন্যবাদ সেয়া আছিল নিশিতা গোস্বামী আৰু প্ৰাজ্ঞ দৰ্শকসকলক ইতিমধ্যে অৱগত যে নিশিতা গোস্বামীয়ে ব্যক্তিগত আৰু ব্যক্তিগত জীৱনৰ বহুখিনি কথা যিখিনি কথা এতিয়ালৈকে কাৰো আগত প্ৰকাশ কৰা নাছিল আজিৰ এই বিশেষ অনুষ্ঠানৰ মাজেৰে আপোনালোকৰ মাজলৈ লৈ গ'ল পুনৰ মই আপোনালোকক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ পুনৰ আন এগৰাকী নতুন অতিথিৰ সৈতে মই আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় নিশিতা মই তোমাকো বিদায় দিছোঁ পুনৰ আমি এদিন লগ পাম থেংক ইউ